দেহি দৌৰি দৌৰি একদম ভাগৰ লাগি গৈছে পাই গাটো যেন একদম এহাতমান একদম কমি গৈছে কথা লাগিছে হায়ো এতিয়া বহি ল'ব লাগিব এতিয়া নহ'লে নহ'ব আৰু মাজনী কৈছিল আইতা দৌৰিব যাব নালাগে এইটো বয়সত বুলি মই অকণ শুনিলোঁ নহয় অকণমান বোলো সেই গাঁও ঘৰৰ ফালে ওলাই যাওঁ তাতে অকণমান দৌৰিমগৈ বোলো টাউনত দেখিলেতো সকলোৱে হাঁহিব এই শকতজনীয়ে কি দৌৰিছে বুলি সেইটো কাৰণে ভাবিলোঁ নিজানত আহি পিনে দৌৰোঁ এতিয়া দেখোন দৌৰিবই পৰা নাই ভাগৰহে লাগিছে এইবাৰ আৰু খোজে কাঢ়ো দেই দৌৰিব আৰু মোৰ দ্বাৰা নহ'ব আৰু মোৰ দ্বাৰা এইবিলাক নহ'ব আৰু এই মই ঘৰতে খাই বহি শুই থকাই ভাল এইবিলাক দৌৰিব চৰিব মই নোৱাৰোঁ হ'লে পাই গাটোত গোটেই ইমান মাংস লমালমে বাঢ়ি গৈছে নদৌৰিলেও নহয় নহয় ইমান বেমাৰখন লাগিছে ইটোৰ পিছত সিটো এই শকত হোৱাৰ কাৰণেতো হৈছে আগতে আকৌ ক্ষীণ হৈ থাকোঁতে ইমান শকত হওঁ বুলি ভাবিছিলোঁ নহয় যেতিয়া এতিয়া বুঢ়ী বয়সত শকত হৈছোঁ গোটেই বেমাৰখন লগেই নেৰা হৈছে তথাপিও এইকেইদিন লাহে লাহে খোজকাঢ়িবকৈ আহিব লাগিব নদৌৰিলেও সেই খোজকাঢ়িলে মোৰ চৰ্বিবোৰ কমিব অলপ আগতে যে মোৰ ফিগাৰটো কি যে ধুনীয়া আছিল গোটেই একদম টাউনৰ মানুহৰ পৰা আদি কৰি গাঁৱৰ মানুহলৈকে একদম মোৰ মানে সকলোৱে প্ৰশংসা কৰিছিল এতিয়া আৰু একদম সেইটো ফিগাৰ হৈ থকা নাই আৰু এতিয়া গোটেইটো ৰঙালাওহেন বডিটোৰ নিচিনা হ'ল আগতেতো ফিগাৰটো ধুনীয়া থকাৰ কাৰণেহে আকৌ সেই ৰঘুৰ দেউতাক নবীনক পতাব পাৰিলোঁ নহ'লেতো মোক কোনেও নিনিলে হয় এইটো ফিগাৰ যদি হোৱা হ'লে তেতিয়া আৰু মোৰ ফিগাৰটো আৰু দেই মনত পৰিলে বেয়াই লাগি যায় যি নাই আৰু এপাক দৌৰ মাৰি দিছোঁ আৰু সোনকালে পাওঁগৈ কিজানিবা ঘৰ মৰ্ণিং গা পা ধুই সোনকালে ফ্ৰেছ হৈ ল'লোঁ এতিয়াহে মনটো ভাল লাগিছে এতিয়া সোনকালে দোকানখন খোলোগৈ পাই আকৌ কাষ্টমাৰ আহিবই নহয় সোনকালে দোকানখন খুলিলেহে কাষ্টমাৰ ভিৰ লাগিব আকৌ মই যদি দোকান 9টা 10টাত খোলোগৈ আৰু হৈছে আৰু ইমান দেৰিকৈ বহুত কাষ্টমাৰ গুচিয়ে যাবগৈ আজি ৰাতিপুৱাৰ পৰা মনটো কিবা এটা ভাল লাগি আছে কিয় জানো আজি এনেই কিবা এটা মানে ভাল খবৰ শুনিবলৈ পাম নিচিনা লাগিছে সীমান্তলৈ বহুত মনত পৰিছে সি বাৰু মোলৈ ফোন এটাও কৰিব নোৱাৰেনে আজি ময়ে তাৰলৈ ফোন এটা মাৰোঁ নেকি বাৰু সি যে মোলৈ ফোন এটা কৰিবলৈ সময়ে পোৱা নাই চাগে হয়তো ডিউটিত বিজি আছে যি নাই প্ৰথম দোকানখন খুলি লওঁগে তাৰপিছত সেই তালৈ ফোন এটা কৰিম তাতে চাইলিলে বহুত মনত পৰিছে তাইলৈ ফোন এটা লগাওচোন আজি ডিউটিও নাই তাতে চানডে পৰিছে তাইলৈ ফোন এটা লগাই পিনি তাইৰ লগত অলপ কথা পাতিলে মনটো ভাল লাগিব তাইও মোক কি বুলি ভাবিছে নহয় মই যে ইমান দিনে তাইলৈ ফোন এটাও কৰা নাই মেছেজ এটা কৰা নাই তাই চাগে মোক বহুতে বেয়া পাইছে হয়তো মোৰ ফোনটো গ'লে তাই ৰিচিভ কৰিব নে নকৰিব সন্দেহে হৈছে তাই যিভাৱে ভাবিব আৰু তাইলৈ মই ফোন নকৰাকৈ থাকিব নোৱাৰা হৈছোঁ তাইৰ মাতষাৰ শুনিলেহে মোৰ মনটো ভাল লাগিব তাইলৈ ফোন এটা কৰোঁ এতিয়া সীমান্তলৈ ফোন কৰোঁ নে নকৰোঁ জানো ফোনটো চাই আছোঁহে হয় ফোন এটা কৰোঁগতেও লাগিছে সি বাৰু হয়তো বিজিও থাকিব পাৰে সেইটো কাৰণে কৰিব পৰা নাই ময়োতো কৰিব পাৰোঁ কৰোঁ নেকি সি যদি গোটেই নাম্বাৰটো ক'ত পালা বুলি তেতিয়া কৈ দিম আকৌ নিধিয়ে দিছিলে বুলি একো নাই মই ফোন এটা কৰোঁ আৰু থাকিব নোৱাৰা হৈছোঁ আৰু তাৰ মাতষাৰ শুনিলেহে মোৰো মনটো ভাল লাগিব ফোনটো উলিয়াই ল'লোহে হয় ফোন এটা মাৰোঁ আৰু ফোনটো মাৰিছোঁ দেখোন এতিয়ালৈকে ৰিচিভ কৰা নাই ইয়ালৈ ফোন মাৰিছোঁ ই দেখোন বিজি হৈ আছে বেলেগৰ লগত কথা পাতিব পাৰে মানে মোলৈ ফোন এটাহে কৰিব নোৱাৰে ইমান বিজি বাৰু কাৰ লগত আছে সি মোক কিজানিবা ভাল নাপায় নেকি সি কল বেক কৰিছে ৰিচিভ কৰোঁ হেল্ল' হেল্ল' কোৱা মোৰ নাম্বাৰটো কেনেকৈ গম পালা মই যে কল কৰিছোঁ বুলি নহয় মানে নিধিয়ে সেই তোমাৰ নাম্বাৰটো দিছিলে আকৌ সেই ময়ো তোমালৈ কল কৰিছিলোঁ বিজি পালোঁ সেইটো কাৰণে ভাবিলোঁ কল নকৰোঁ বুলি কিন্তু সেইটো সময়তে তুমি মাৰি দিলা সেইটো কাৰণে তোমাৰ নাম্বাৰটো বুলি গম পালোঁ আৰু হয় নেকি মই তোমালৈ ফোন লগাই আছিলোঁ সেইটো কাৰণে বিজি পাইছিলা হয় নেকি মই আকৌ ভাবিছিলোঁ তুমি তোমাৰ GF-ৰ লগত কথা পাতি আছিলা নেকি বুলি এই চাইলি তুমিও যে কিনো কথাবোৰ কোৱা নহয় মোৰ বাৰু ক'ত GF আছে তুমি দেখোন জানাই নিধিয়ে কোৱা নাই নেকি তোমাক মোৰ কোনো গাৰ্লফ্ৰেণ্ড নাই বুলি হ'ব মিছা কথা ক'ব নালাগে আজিকালি ডেকা ল'ৰাৰ আৰু গাৰ্লফ্ৰেণ্ড নাথাকিবনে সঁচাকৈ নাই তোমাৰ শপত খাই কৈছোঁ মোৰ কোনো গাৰ্লফ্ৰেণ্ড নাই আজিলৈকে হ'ব এতিয়া এইবোৰ বাদ দিয়া বাকী কোৱাচোন কি কৰিছা কি কৰিবা আৰু তোমাৰ কথাকে ভাবি আছিলোঁ তুমিনো কি কৰিছা হ'ব মোৰ কথা ভাবি আছিলোঁ বুলি কৈ চেনি খাব নালাগে ইমান যদি মোৰ কথা ভাবি থকা হ'লে ফোন এটাতো কৰিব পাৰিলা হয় ইমান দিন হৈ গ'ল নাম্বাৰটো লোৱা নহয়ও ফোন কৰিম বুলি ভাবিয়ে আছিলোঁ কিন্তু কামত বিজি হৈ থকাৰ কাৰণেহে ফোন কৰিব পৰা নাছিলোঁ তুমি বেয়া নাপাবা হা মই মানে আজিও কৰোঁ নকৰোঁকৈ কৰিছোঁ তুমি খং কৰিবা বুলি মই জানিছিলোঁৱেই চৰি দেই বেয়া নাপাবা হ'ব ইটছ অ'কে একো নাই বাৰু বাইদেৱে মই দোকান খুলিছোঁ নহয় আহিবা আকৌ নিধি আৰু নিবিৰৰ লগত তুমি দোকান খুলিছা এই বঢ়িয়া তেন্তে এই কি দোকান খুলিছা মই যে এই কাপোৰৰ দোকান খুলিছোঁ আৰু তাতে মানে কাপোৰো বিকিছোঁ আৰু সেই মানে চিলাই এইবিলাকো কৰোঁ আৰু সৰু সুৰাকৈ বৰ বেছি ডাঙৰ নহয় দোকানখন ইমান তুমি ৱাও বুলি ক'ব নালাগে সৰু সুৰাকৈ খুলিছোঁ আৰু পিছত যদি অলপ বিকি যায় তেতিয়া আৰু ডাঙৰ কৰিম আৰু একো নাই বিকি যাব দিয়াচোন ইমান ধুনীয়া ছোৱালীজনী আৰু দোকানখন খুলিছে বিকি নোযোৱাকৈ থাকিবনে হ'ব তুমি বেছিকৈ ক'ব নালাগে নেকি মোক অলপ বেছিয়ে ওপৰত উঠাই দিছা বাইদেৱে মই নিধি আৰু নিবিৰৰ লগত তোমাৰ দোকানখনৰ সেই তালৈ যাম বাৰু মানে তোমালোকৰ ঘৰলৈ আহিবা আকৌ তুমি আহিলে মোৰো ভাল লাগিব হ'ব দিয়া তেন্তে এতিয়া ৰাখিছোঁ মই পিছত কল কৰিম বাৰু তুমি ফ্ৰী হ'লে
ঠিক আছে ময়ো ৰাখিছোঁ এনেও কাষ্টমাৰ আহি আছে যে এতিয়া মই কথা পাতিব নোৱাৰিমেই পিছবেলালৈ মই ট্ৰাই কৰিম বাৰু ফোন কৰিবলৈ অ'কে বাই मैं तेनू समझ जावा के ना तेरे बिन लगदा जी तू की जाने प्यार मेरा मैं करूँ इंतजार तेरा तू दिल को यूं चांद मेरी दिल लगा लिया मैंने तुमसे प्यार करके চাইলি চাইলি দোকান বন্ধ কৰিলে নেকি তুমি কৰিলোঁ মইতো দোকান কেতিয়াবাই বন্ধ কৰিলোঁ সন্ধিয়া হ'লগৈ নহয় সেইটো কাৰণে সোনকালে অফ কৰি দিলোঁ হয় নেকি মই আকৌ খোলা আছে বুলি ভাবিছিলোঁ মই আকৌ ইমান দেৰিলৈকে খোলা নথওঁ যে সন্ধিয়া লাগিলে মানে বন্ধ কৰি দিওঁ ঘৰলৈ আহি পিনে আকৌ ধূপ ধূনা জ্বলাবলৈ লাগে যে মাও নাথাকে সেইটো কাৰণে সেই সোনকালে অফ কৰি দিওঁ আৰু আপোনালোকক কিবা লাগিছিলে নেকি এই কি ক'বা আৰু এই ছোৱালীকেইজনী মোৰ মানে সেই ভতিজা ছোৱালী হয় সেই দুইজনী আহিছে এই বোলে সিহঁতক মেখেলা চাদৰ লাগে হেনো ইয়াতে একো প্ৰগ্ৰেম নাই জানো সেই কেইদিনমানৰ পিছতে বিহু প্ৰগ্ৰেম বিহু ফাংচন এখন আছে তাতে হেনো পিন্ধি যাবলৈ তেওঁলোকৰ কাপোৰ নাই বোলে মেখেলা চাদৰ মই বোলো সেই তোমাৰ ওচৰতে তুমি একো বিকা নহয় সেইটো কাৰণে ইয়ালৈ লৈ আহিলোঁ ভালে কৰিলে দিয়ক খুৰী আপুনি যে তাহাঁতক ইয়ালৈ লৈ আহিছে এইদৰে মোৰ কাষ্টমাৰো বাঢ়িব আৰু মোৰ কাপোৰবিলাকো বিকি যাব তহঁতি কেইজনীয়ে ভালকৈ কাপোৰবিলাক চাই ল'বি বৰ ধুনীয়া ধুনীয়া কাপোৰ বিকে তহঁতৰ পচন্দ হ'বই মই কৈছোঁ নহয় ভাই আমি বাৰু ইয়াত ষ্টাইলিছ কাপোৰ পামনে অলপ ফেশ্বনেবল লাগিব আকৌ দেই আগৰ দৰে অল মডাৰ্ণ সেনেকুৱা হ'লে নহ'ব আকৌ এই তহঁতক যেনেকুৱা লাগে তহঁতি চালিবাকে কৈ দিওঁ তাই আনি দিব মই আকৌ ইমান তহঁতৰ সেই ষ্টাইলবোৰ নাজানো নহয় তহঁতি কেনেকুৱা ষ্টাইলৰ ভাল পাওঁ সেই পিছত আকৌ মই নিদিলে তহঁতি পচন্দ নকৰিবি যে সেইটো কাৰণে তহঁতকে লৈ আহিছোঁ তহঁতি নিজে চাই ল হাই মাই নেম ইজ ৰিকি মই মানে সেই অলপ ষ্টাইলিছ ফেশ্বনেবল মেখেলা চাদৰ বিচাৰিছিলোঁ পাম নহয় আৰু আপুনি বোলে চিলাই কৰে সেইটোও কৈছিলে পেহীয়ে ইয়াতে চিলাই দিব নেকি বাৰু তোমালোকে চিন্তা কৰিব নালাগে তোমালোকে খালি কাপোৰ চইচ কৰিবা আৰু মই তোমালোকৰ মানে তুমি ভাল পাবাই চাগে ডেফিনেটলি মোৰ মতে সেই মই মানে ধুনীয়া ধুনীয়া মেখেলা চাদৰ আনি থৈছোঁ আৰু এইবিলাক মানে তোমালোকে পাৰ্টি ৱেৰ ধৰি লোৱা আৰু কিবা কিবি প্ৰগ্ৰেম চগ্ৰেম থাকিলে এইবিলাকতো পিন্ধি যাব পাৰিবা তোমালোকৰ মানে পচন্দ হ'বই মই জানো সেইটো খাটাং এইটো দেখোন বহুত ভাল কথা এই নতুন ডিজাইনৰ মেখেলা চাদৰ আছে যদি বহুত ভাল কথা আমি মানে সেইকেইযোৰকে পিন্ধি যাম আৰু কালাৰবিলাক মানে ধুনীয়া ধুনীয়া হ'ব লাগে কিন্তু তোমালোকে কালাৰৰ ক্ষেত্ৰত চিন্তা কৰিবই নালাগে মই পাৰ্পল কালাৰ আনি থৈছোঁ গ্ৰীণ কালাৰ ব্লু কালাৰ মানে অল এভৰিথিং কালাৰ আছে তোমালোকৰ যিটো কালাৰ পচন্দ হয় সেইটোৱে ল'ব পাৰিবা চাইলি আমি বেছি দেৰি কৰি নাথাকোঁ তই কাপোৰবোৰ আনচোন দেখুৱাই সিহঁতক মই কাপোৰবোৰ লৈ আহিলোঁ মই তোমালোকৰ কাৰণে মানে চুজ কৰিহে আনিছোঁ চব কালাৰ অনা নাই কেইটামান কালাৰহে আনিছোঁ তোমালোকৰ ইয়াৰ ভিতৰত পচন্দ হ'ব লাগে মই যেনেকুৱা বিচাৰিছিলোঁ তেনেকৈ বিচাৰি পালোঁ মানে সেই গ্ৰীণ কালাৰযোৰ ইমান ভাল লাগিছে নহয় মোৰ ওপৰত বহুত ধুনীয়া লাগিব ন চিকি য়েছ ৰিকি এইযোৰে যে তোমাক বহুত ধুনীয়া লাগিব আৰু মই যে সেই ব্লু কালাৰযোৰ ল'ম সেইযোৰে মোক বহুত ধুনীয়া লাগিব এই কাপোৰ দুযোৰ কিমান দাম হ'ব মানে আমাৰ এই দুযোৰে ভাল লাগিছে আপুনি চিলাই দিবচোন এই দুযোৰৰ দাম বেছি নহয় 1500 দিলেই হ'ব দুযোৰৰ দাম আৰু মই চিলাই দিম বাৰু চিলাই মেলি সেই তোমালোকক 1500কৈ লৈছোঁ ঠিক আছে হ'ব দে ইহঁত দুজনী যি পচন্দ কৰিছে তাকে চিলাই দে কালি দোকানত দেখোন কাষ্টমাৰ ইমান ভিৰ লাগিছে কাপোৰ ল'বলৈ আগতে মই দেখোন বিকোতে ভিৰে লগা নাছিল মানুহৰ ময়ে তাই শিকালোঁ এতিয়া একদম তাইৰ দোকানতে বেছিকৈ বিকি যায় মোৰ ওচৰতো একোৱে বিকিয়ে নোযোৱা হ'ল ৰুমি তই আকৌ কেতিয়া আহিলি মাত এষাৰো লগোৱা নাই যে মানে খুইদেউ মই আকৌ অলপ আগত আহিছোঁ আপোনালোকে এই কথা পাতি আছিলে যে কাপোৰ লৈ আছিলে সেইটো কাৰণে আপোনাক নেমাতিলোঁ আৰু ৰুমি বৌ আপুনি ইয়াত যে আপোনাক কিবা লাগিছিল নেকি নাই নেলাগে মোক একো মই এনেই বোলো তোৰ দোকানখন কেনেকুৱা চলিছে তাকে চাবহে আহিলোঁ দোকানখন আকৌ বন্ধ দেখা পালোঁ সেইটো কাৰণে ঘৰলৈ গুচি আহিলোঁ এতিয়া দেখিছোঁ তোৰ দেখোন ঘৰত কাষ্টমাৰ ক'তনো কাষ্টমাৰ এটি দুটিকৈ আহিছে আৰু দোকানখন দেখোন মই বেছি সময় নুখুলোৱেই সেইটো কাৰণে ঘৰতে এতিয়া আৰু আহিছে দেখি বিকি দিছোঁ আৰু দেখিছ ৰুমি তই সেই আগতে দোকানখন খুলি থাকোঁতে তই আকৌ ভালকৈ কাষ্টমাৰক বিহেভ নকৰৰ কাৰণে তোৰ বিকি নগৈছিলে এতিয়া চাইলে যে সকলোকে ধুনীয়াকৈ মাতে ব্যৱহাৰ কৰে সেইটো কাৰণে তাইৰ দোকানত কিমান বিকি গৈছে দেখিছ নাই আৰু তাইৰ দোকানত সেই চিলাইও কৰিব পাৰি নহয় মই আকৌ দুযোৰমান কাপোৰ সেই তাইৰ দোকানতে চিলাবলৈ দি থৈ গৈছোঁ এইজনী আৰু জলাজিক ঘিউ ঢালিবলৈ আহিছে আৰু বেছিকৈ অলপ ভালে হৈছে চাইলিক আকৌ চিলাবলৈ ময়ে শিকাইছিলোঁ তাই আকৌ মোক বহুত দিনৰ পৰা কৈ আছিলে এইকেইদিনতে বোলো সেই শিকাই থৈ গ'লোঁ তাই এতিয়া নিজে চিলাব পৰা হৈছে আৰু খুৰী ৰুমিবই ঠিকে কৈছে ৰুমিবই আজি নিশিকোৱা হ'লে মইতো এইবিলাক কাম কৰিবই নোৱাৰিলোহেঁতেন যি হওক তথাপি আৰু দোকানখনত বিকি যাব পৰাটো নিজৰহে কথা তাই আজি সেইখিনি প্ৰতিভা নথকা হ'লে ইমানকৈ কাষ্টমাৰ তাইৰ দোকানত ভিৰে নেলাগিলেহেঁতেন ঠিকে কৈছে আপুনি হ'ব দিয়কচোন আপোনালোকে এতিয়া কাপোৰ চাওক বাৰু মই আহিছোঁ তেন্তে চাচা এইজনী কেনেকৈ উৎসাত মাৰি গ'লগৈ তাই একদম জলাজিত ঘিউ ঢালি দিলোঁ মজা পালে চাগে আজি বহুত লাজ পাইছে তাই চাইলি আমি তেন্তে আহিছোঁ তুমি কিন্তু কাপোৰ কেইযোৰ ভালকৈ চিলাই দিবা দেই নহ'লে আকৌ এইকেইজনী মোকে আমনি কৰি থাকিব ঠিক আছে খুৰী মই ভালকৈ চিলাই দিম আপুনি এইবিলাক চিন্তা কৰিব নালাগে পৰহিলৈ মানে ৰেডি হৈ যাব সোনকালে ভাত পানীখিনি বনাই পিনি সেই মেচিনতে ধৰোঁগৈ নেকি চিলোৱা কামতে লাগোগৈ আৰু নহ'লে আকৌ এইবিলাক ইমানকৈ কাপোৰ দি থৈ গৈছে নহয় মানুহবোৰে এইবিলাক আকৌ সময়ত ৰেডি নহ'লে কথাটো বৰ বেয়া কথা হ'ব কিন্তু মনটো আজি বহুত ভাল লাগিছে পাই দিনত সীমান্তেও ফোন কৰিলে আৰু কাষ্টমাৰবিলাকো ইমান ভিৰ লাগিছে নহয় সঁচাকৈ মনটো বহুত ভাল লাগি গৈছে
অ' আই তই আহিলি মোক দেচোন 500 টকা এটা মোৰ মানে পইচাটো শেষ হৈ গ'ল মদ খাবলৈ লাগিছিলে হৰি হৰি অ' আই এই মানুহটোৱে বাৰু কি কামবোৰ কৰি ফুৰে কি পিন্ধি ল'লে বাৰু এইবিলাক তই নাছিলি যে এইটো কাৰণে তোৰ ভাগৰ মেখেলা চাদৰযোকে পিন্ধি ল'লো মোৰ কাপোৰবোৰ বিচাৰি নাপায় আৰু কাম নাই আপোনাৰ এই মাথাটো মানে মোৰ নষ্ট কৰি পেলাইছে ইফালে সেইজনী ইমান উন্নতি কৰিছে মই হ'লে একো এটা কৰিব পৰা নাই এইবিলাকে মানে মোৰ মাথাটো খাই দিছে আৰু কি লাগে আপোনাক 500 টকা লাগে একটকাও মই দিবলৈ নাই কি ক'লি তই বেছি কথা নকবি আকৌ মোৰ মুখে মুখে মছলাটো আৰু 200 মান লওক আইঅ জহনী তাঁতি তই মোক মাৰিলি এই দেৱতাহীন মানুহটো গাত বাৰু এইদৰে চৰ মাৰিব পাৰেনে চুপ থাকক একদম মনে মনে থাকক বেছি কথা নকব আপুনি কি কাপোৰ পিন্ধি আছে এইবিলাক এতিয়া খোলক গৈ নহ'লে কিন্তু কথা বেয়া হ'ব এতিয়া এচৰহে খাইছে আৰু 200 মান লগাই দিম নহ'লে বেছি কৰিলে এই জহনী তাঁতিজনীৰ পৰা মোৰ শান্তি নাই আৰু দেই মদ খাবলৈ পইচাহে খুজিছিলোঁ এই পইচা কেইটকা নিদি পিনে চৰহে দিলে চুপ থাকক একদম চুপ থাকক পইচা লাগে আপোনাক 1 টকা মই দিবলৈ নাই একো এটা কাম কৰিবলৈ নাজানে দিনৰ দিনটো মদ খাই একদম পাগল হৈ আছে গমেই পোৱা নাই কাৰ কাপোৰ পিন্ধিছে কি পিন্ধিছে সোনকালে এতিয়া গৈ কাপোৰ কানি খোলক গৈ সোনকালে গৈ কাপোৰ কানি খুলি নহ'লে এইজনী কিন্তু মোক খুদাই নিব এতিয়া